Hello everyone, welcome to my channel. So today we are going to discuss a very important topic, that is correlation between two variables. Eta correlation buli kole ki bujai? Ami ki buji pao? Aji ami discuss korim positive correlation, negative correlation, zero correlation, and also the coefficient of correlation. Ekita bostu aji ami discuss korim. Thik ase? Now correlation between two variables. Duta variable or mazot correlation. Mane ki hobo? First ami sao a concept to disil kune. This concept was developed by Francis Galton. Etu Z hobo laisil de Francis Galton in 1885. A concept to disil, and three types of correlation exist between two variables depending on direction of relationship. Ami jodi direction upot base koru tetia hole ami tinta dhoroner relationship dekhibole pao variable bilakor majot. Eta variable mane yat kak bujaise? আমি যেটা কিবা এটা স্টাডি কৰিবলৈ যাও, suppose we are going to study the achievement of class 10 students in mathematics. হা, আমি যদি class 10 students or achievements চাবলৈ যাও mathematics ত, তেতিয়া হলে আমি কি কৰো যে mathematics ৰ ওপৰত কিহে কিহে প্ৰভাৱ পেলাব পাৰে যদি আমি চাব বিচাৰো। suppose আমি কৈছো যে achievement ৰ ওপৰত intelligence এ প্ৰভাৱ পেলাব পাৰে নে নোৱাৰে, তেতিয়া হলে কি হ'ব, intelligence টো আমাৰ এটা ভেৰিয়েবল হল আৰু achievement টো আমাৰ এটা ভেৰিয়েবল হল। তেতিয়া আমি চাম যে এই দুটা ভেৰিয়েবলৰ মাজত কেনেকুৱা ৰিলেচন আছে। হা, দুটাৰ মাজত ৰিলেচন আছে নে নাই, যদি আছে কেনেকুৱা ৰিলেচন আছে। গতিকে আমি এতিয়া এইটো ক্লাছত এইটো লেসনত আমি মেইনলি ডাইৰেকশনৰ ওপৰত বেস কৰি যিখিনি ৰিলেচন আহে হেকিটাই চাম, আৰু ডাইৰেকশনৰ ওপৰত বেস কৰি আমি তিনি টাইপৰ ৰিলেচন পাওঁ। পজিটিভ কোৰিলেচন মানে কি, মানে আমাৰ যেতিয়া ভেৰিয়েবল দুটা যদি এনেকুৱা হয়, সাপোজ এটা ভেৰিয়েবল যদি ইনক্ৰিজ হৈছে, এটা ভেৰিয়েবল আমি যদি বঢ়াই বঢ়াই গৈ আছো তাৰ ভ্যালুটো, তেতিয়া তাৰ প্যাৰেলালি ইটো ভেৰিয়েবলো যদি বাঢ়ি বাঢ়ি গৈ আছে। সাপোজ এতিয়া হাইট এন্ড ওয়েট, হা, এজন পাৰ্সনৰ হাইট এন্ড ওয়েট, হাইটক সাপোজ আমি যদি x এক্সিসত প্লট কৰিব বিচাৰো আৰু ওয়েটক যদি y এক্সিসত দিব বিচাৰো, তেতিয়া আমি তেনেকে যদি গ্ৰাফটো চাব বিচাৰো, তেতিয়া কি হ'ব, হাইট যিমানে বাঢ়ি যাব, পাৰ্সন এজনৰ হাইট যিমানে বাঢ়ি যায় তেওঁৰ ওয়েটটো বাঢ়ি যাব। মানে হাইট বাঢ়ি যোৱাৰ লগে লগে ওয়েটটো বাঢ়ি গুছি যাব তেওঁৰ। তাৰ মানে কি হ'ব যে হাইট আৰু ওয়েটৰ মাজত পজিটিভ কোৰিলেচন আছে। তাৰ মানে এটা হাইটটো যদি আমি এটা ভেৰিয়েবল বুলি লওঁ, ওয়েটটো এটা ভেৰিয়েবল লওঁ, তেতিয়া কথাটো এনেকুৱা হ'ল যে increase of one variable implies increase of the other variable. এটা ভেৰিয়েবল বাঢ়ি যোৱাৰ লগে লগে হিটু ভেৰিয়েবলো যদি বাঢ়ি গৈছে, that is they have positive correlation. হিহত সেই দুটা ভেৰিয়েবলৰ মাজত থকা ৰিলেচনটো পজিটিভ বুলি কম। ঠিক আছে, দেন কাম টু নেগেটিভ কোৰিলেচন। নেগেটিভ কোৰিলেচনত তাৰ উল্টা হয়, এটা ভেৰিয়েবল বাঢ়ি গলে হিটু যদি কমি যায়, হা, এটা ভেৰিয়েবল আমি বঢ়াই বঢ়াই গৈ আছো, তাৰ কৰেসপন্ডেন্টলি ইটো ভেৰিয়েবল কমি কমি গৈ আছে। তাৰ এক্সাম্পল কেনেকুৱা হ'ব, সাপোজ প্ৰেসাৰ এন্ড ভলিউম। কি হয়, আমি প্ৰেসাৰ যিমান বঢ়াই গৈ থাকিম, বস্তু এটাৰ ওপৰত তুমি যদি হেঁচা দিয়া, প্ৰেসাৰ দিয়া, তেতিয়া কি হ'ব, তাৰ ভলিউমটো কমি যাব, হয় না। আৰু প্ৰেসাৰ যদি কমাই দিও, তাৰ বস্তুটোৰ ভলিউমটো বাঢ়ি যায়। গতিকে প্ৰেসাৰ আৰু ভলিউমৰ মাজত নেগেটিভ কোৰিলেচন আছে, এটা বাঢ়িলে এটা কমি যায়। এন্ড তাৰ এক্সাম্পলটো আমি ক'লো। দেন জিৰো কোৰিলেচন মানে কি, এনেকুৱা ভেৰিয়েবল যিবিলাকৰ এটাৰ বঢ়াৰ লগত এটাৰ কমা বা বঢ়াৰ একো ৰিলেচন নাথাকে। মানে এনেকুৱা দুটা ভেৰিয়েবল, সাপোজ হাইট এন্ড ইন্টেলিজেন্স। এতিয়া হাইট বাঢ়ি গলে ইন্টেলিজেন্সও বাঢ়ি যাব বুলি ক'ব পাৰিম নে? হেতু ক'ব নোৱাৰো। বা হাইট বাঢ়ি গলে ইন্টেলিজেন্স কমি যাব বুলি ক'ব পাৰিম নে? হেতু ক'ব নোৱাৰো। মানে হাইট এন্ড ইন্টেলিজেন্স আৰ নট ৰিলেটেড টু ইচ আদাৰ। হে দুটাক আমি ৰিলেট কৰিব নোৱাৰো। বা আমি যদি কওঁ ক্ৰিয়েটিভিটি এন্ড ওয়েট, হা, পাৰ্সন এজনৰ ওয়েট যিমান বাঢ়ি যায় ক্ৰিয়েটিভিটি সিমান কমি যায় বুলি ক'ব পাৰিম নে? নোৱাৰো। বা ওয়েট কমি গলে ক্ৰিয়েটিভিটি বাঢ়ি যায় ক'ব পাৰিম নে? নোৱাৰো। তাৰ মানে ক্ৰিয়েটিভিটি আৰু ওয়েটৰ মাজতো কোনো ৰিলেচন নাই, হয়নে? তো তাত হ'ব জিৰো কোৰিলেচন। গতিকে যিবিলাক ভেৰিয়েবলৰ মাজত ৰিলেচনটো এনেকুৱা হয় যে এটা বাঢ়ি গলে ইটো বাঢ়ি গৈছে, তেতিয়া পজিটিভ কোৰিলেচন, এটা বাঢ়ি যাওঁতে ইটো কমি গৈছে, দেন নেগেটিভ কোৰিলেচন। আৰু যদি ভেৰিয়েবল দুটাৰ মাজত একো ৰিলেচন নাই, এটা বঢ়াৰ লগত হিটুৰ একো এফেক্ট কৰা নাই, তেতিয়া হলে they do not have any correlation. তেতিয়া আমি no correlation বুলি কম বা zero correlation কম। Now come to coefficient of correlation. তো ইয়াত চোৱাচোন কোএফিচিয়েন্টে কি বুজায়, ই এটা নাম্বাৰ বুজাব। তাৰ মানে আমি সাপোজ গম পালো যে ঠিক আছে হাইট আৰু ওয়েটৰ মাজত পজিটিভ কোৰিলেচন আছে, হল। এতিয়া কোৰিলেচনটো আমি যদি নাম্বাৰত এক্সপ্ৰেছ কৰিব বিচাৰো,
নাম্বাৰত যদি মানে কিমান পজিটিভ কৰিলেশ্যনটো কিমান আছে, কিমান পজিটিভ কৰিলেশ্যন আছে, আমি যদি এটা নাম্বাৰত সোধোঁ তেতিয়াহ'লে সেই নাম্বাৰটোক ক'ব কোএফিচিয়েণ্ট অফ কৰিলেশ্যন। ডেট মিনছ কোএফিচিয়েণ্ট অফ কৰিলেশ্যন ইজ আ নাম্বাৰ ডেট ৰিপ্ৰেজেণ্টছ টু হোৱাট এক্সটেণ্ট দ্য ভেৰিয়েবলছ আৰ ৰিলেটেড। দুটা ভেৰিয়েবলৰ মাজত যদি ৰিলেশ্যন আছে, সিহঁত দুটা কিমান মানে সিহঁতৰ ৰিলেশ্যনটো কিমানলৈকে মানে এটা বঢ়াৰ লগে লগে সিটো কিমান এক্সটেণ্টত বাঢ়িব, বা এইটো বাঢ়িছে সেইটো কিমান এক্সটেণ্টত কমিব, এনেকৈ যদি আমি কম্পেয়াৰ কৰি পেলাই ক'ব বিচাৰোঁ তেতিয়া আমি এটা নাম্বাৰ ইউজ কৰোঁ, সেইটোক কয় কোএফিচিয়েণ্ট অফ কৰিলেশ্যন। আৰু কোএফিচিয়েণ্ট অফ কৰিলেশ্যনৰ ভেলুটো এটা ৰেঞ্জৰ ভিতৰত থাকে, ডেট ইজ -1 to +1। মেক্সিমাম ভেলু হ'ব কোএফিচিয়েণ্ট অফ কৰিলেশ্যন, মেক্সিমাম ভেলু হৈছে +1, মিনিমাম ভেলু হৈছে -1, আৰু আমি -1 পৰা +1 ভিতৰত যিকোনো ভেলু পাব পাৰোঁ কোএফিচিয়েণ্ট অফ কৰিলেশ্যনৰ। হ'ল, তাৰমানে আমি কি বুজিলোঁ যে কোএফিচিয়েণ্ট অফ কৰিলেশ্যন এটা এনেকুৱা নাম্বাৰ বুজায় যে দুটা ভেৰিয়েবলৰ মাজত কিমান এক্সটেণ্টলৈকে ভেৰিয়েবল দুটা ৰিলেটেড বুলি ক'ব পাৰোঁ। গম পাইছে? যদি আমি আনচাৰটো 1 পাই যাওঁ সেইটো পাৰফেক্ট কৰিলেশ্যন বুলি কয়, আৰু যদি -1 পাওঁ, +1 পালে পাৰফেক্ট পজিটিভ কৰিলেশ্যন, আৰু -1 পালে পাৰফেক্ট নেগেটিভ কৰিলেশ্যন। সাধাৰণতে আমি +1 বা -1 বহুত কম কেছত পাওঁ, আমি +1 আৰু -1ৰ মাজৰ ভেলুৱে বেছিকৈ পাওঁ। এতিয়া চাওঁচোন কোএফিচিয়েণ্ট অফ কৰিলেশ্যন কেলকুলেট কৰাৰ মেথডনো কি কি আছে। কেইবাটাও মেথড আছে। সেয়া হৈছে পিয়াৰছন প্ৰডাক্ট মমেণ্ট কৰিলেশ্যন। এইবোৰ নাম শুনিছা চাগে তোমালোকে, আমাৰ ষ্টেটিষ্টিক্সত ইউজ হৈ থাকে। যদি তোমালোকক সোধে যে এই দুটা ভেৰিয়েবলৰ মাজত টেবুল এখন দিয়া থাকে, দি পেলাই ক'ব যে এই দুটা ভেৰিয়েবলৰ মাজত এক্স আৰু ৱাই দুটা ভেৰিয়েবল দিয়া আছে, এটা কলমত বোলে এক্স দিয়া আছে, এটা কলমত ৱাই দিয়া আছে, তোমাক কৈছে যে এক্স আৰু ৱাইৰ মাজত ৰিলেশ্যন আছেনে নাই তাৰ কোএফিচিয়েণ্ট অফ কৰিলেশ্যনটো উলিয়াই দিয়া। তেতিয়া আমাৰ ফৰ্মুলা আছে, সেইবিলাক আমাক নালাগে, আমি জাষ্ট মেথডকেইটাৰ নাম জানি থওঁ যে কি কি মেথড আছে কোএফিচিয়েণ্ট অফ কৰিলেশ্যন কেলকুলেট কৰাৰ। ফাৰ্ষ্ট মেথড হৈছে পিয়াৰছনছ প্ৰডাক্ট মমেণ্ট কৰিলেশ্যন। ছেকেণ্ড হৈছে স্পিয়াৰমেনছ কৰিলেশ্যন অফ ৰেংক ডিফাৰেঞ্চ, সেইটো বুলি কয়, বুলি ডিনোট কৰে। দেন বাইচিৰিয়েল কোএফিচিয়েণ্ট অফ কৰিলেশ্যন, পইণ্ট বাইচিৰিয়েল কোএফিচিয়েণ্ট অফ কৰিলেশ্যন, টেট্ৰাকৰিক কৰিলেশ্যন, এইটো CHO হ'ব, টেট্ৰাকৰিক কৰিলেশ্যন, দেন পাৰ্চিয়েল কৰিলেশ্যন এণ্ড মাল্টিপল কৰিলেশ্যন। ঠিক আছে, এইকেইটাত তো আমি কি কৰোঁ, ইয়াত কোএফিচিয়েণ্ট অফ দুটা ভেৰিয়েবল কিমান এক্সটেণ্টলৈকে সিহঁতি ৰিলেট হৈ আছে, সেইটো চাবলৈ হ'লে কোএফিচিয়েণ্ট অফ কৰিলেশ্যন উলিয়াব লাগিব। আৰু ইয়াত এখন ৰেঞ্জ টেবুল এখন দিয়া আছে, মানে কিমান ৰেঞ্জত থাকিলে কেনেকুৱা ধৰণৰ আমি ইণ্টাৰপ্ৰিটেশ্যন দিব পাৰোঁ। এতিয়া +1 যদি পাওঁ, আমি দুটা ভেৰিয়েবলৰ মাজত কৰিলেশ্যন টেষ্ট কৰিলোঁ। কেনেকৈ টেষ্ট কৰিলোঁ? ইয়াৰ আগৰ পেজত যে মেথডকেইটা দিলোঁ তাৰে যিকোনো এটা মেথড ইউজ কৰি আমি টেষ্ট কৰিলোঁ। টেষ্ট কৰি যদি ভেৰিয়েবল দুটাৰ মাজত আমি +1 পাইছোঁ কোএফিচিয়েণ্ট অফ কৰিলেশ্যন, তেতিয়া আমি ক'ম যে সিহঁতৰ মাজত পাৰফেক্ট পজিটিভ কৰিলেশ্যন আছে, বা -1 পালে ক'ম পাৰফেক্ট নেগেটিভ কৰিলেশ্যন আছে। হ'ল, তাৰপিছত +-0.91 পৰা +-0.99 ভিতৰত যদি পাওঁ, তেতিয়াহ'লে সেই কৰিলেশ্যন, সেই ভেৰিয়েবল দুটা হাইলি কৰিলেটেড বুলি ক'ম। হাইলি কৰিলেটেড মানে কি? এটা বাঢ়িলে তাৰমানে ইটো বাঢ়িয়ে গৈ থাকিব, হাইলি কৰিলেটেড। পাৰফেক্ট কৰিলেশ্যন মানে এনেকুৱা, পাৰফেক্ট কৰিলেশ্যন মানে এক্স যদি ৱাই দিছোঁ, ৱাইও ধৰা, তাৰমানে এনেকুৱা আমি একদম ষ্ট্ৰেইট লাইন এডাল পাই যাম পাৰফেক্ট কৰিলেশ্যনত। এক্স যিমান বাঢ়ি যাব, ৱাই একেটা ৰেটতে বাঢ়ি গৈছে, আৰু তেতিয়া সেইটো পাৰফেক্ট। আৰু হাই কৰিলেশ্যন মানে কি? হাই কৰিলেশ্যন মানে হৈছে এক্স যিমান বঢ়াই গৈছে, এটা ভেৰিয়েবল যিমান বঢ়াই গৈ থাকিম, ইটো বাঢ়িছে কিন্তু ধৰা এনেকৈ বাঢ়িলে, তাৰপিছত বঢ়াৰ ৰেটটো অকণমান কমিলে, আকৌ বাঢ়িলে, এনেকুৱা ধৰণে গৈছে, তো সেইটো হৈছে হাইলি কৰিলেটেড, বাঢ়িয়ে গৈছে কিন্তু। তাৰপিছত নেক্সট আহিছে হাই কৰিলেশ্যন। হাই কৰিলেশ্যনতো তেনেকুৱা, বঢ়াটো তাৰমানে 0.71 পৰা 0.90 ভিতৰত যদি আমি কৰিলেশ্যনটো পাওঁ, তাৰমানে এনেকুৱা এটা ভেৰিয়েবল বাঢ়িলে ইটোও বাঢ়ি গৈছে, খালি এইটোতকৈ অকণমান কমকৈ বাঢ়িছে, এইটো যিমান ৰেটত বাঢ়িছে তাতকৈ অকণমান কম ৰেটত এইটো বাঢ়িছে, সিটো ভেৰি হাই আছিলেতো, এইটো হাই কৰিলেশ্যন। তেনেকৈ +-0.51 to +-0.70 ভিতৰত যদি পাওঁ কৰিলেশ্যনৰ ভেলু, তাক ক'ব মডাৰেট কৰিলেশ্যন। তেনেকৈ এইখিনি নাম আছে। ল' কৰিলেশ্যন কেতিয়া হয়? যেতিয়া ইয়াৰ ভিতৰত থাকে, তাৰমানে ৰিলেশ্যন আছে কিন্তু কম আছে, এটা ভেৰিয়েবল বাঢ়িলে সিটো বাঢ়িছে কিন্তু কমকৈ বাঢ়িছে। এইটো যদি এক্সৰ ভেলু যদি 2কৈ বাঢ়িছে, সিটো ধৰা 0.2কৈ, 0.1কৈ বা 0.3কৈ বাঢ়িছে, এনেকুৱা ধৰণৰ মানে কমকৈ বাঢ়িছে। তেনেকৈ এইটো ভেৰি ল' কৰিলেশ্যন, তেনেকৈ এইটো
অলমোষ্ট নেগলিজিবল এটোত মানে 0.01 ৰ পৰা 0.1 ৰ ভিতৰত যদি পাওঁ হেতু অলমোষ্ট নেগলিজিবল বুলি কয় মানে ৰিলেশন ধৰা একদম স্লাইট মানে বাঢ়িছে আৰু এটা বাঢ়িলে ইটো একদম স্লাইটলি হে বাঢ়িছে এনেকুৱা হৈছে বা নেগেটিভত পালে আমি নেগেটিভ কোৰিলেশন বুলি কয় এটা বাঢ়িলে হিটো স্লাইট কমিছে তেনেকুৱা হ'ব আৰু জিৰো কোৰিলেশন মানে কি যদি আনসাৰটো জিৰো আহিছে কোৰিলেশনৰ ভ্যালুটো যদি জিৰো পালা তেতিয়া হলে আমি কম যে যিকিটা ভেৰিয়েবলৰ মাজত আমি টেষ্ট কৰিছো সিহঁতৰ মাজত কোনো ধৰণৰ ৰিলেশন নাই ঠিক আছে তো টেবুলখন মানে দি দিলো কেতিয়াবা লাগি থাকে তো ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিব পাৰা আৰু কোৰিলেশন ৰিলেটেড যদি আৰু কিবা বুজা নাই কমেন্ট সেকশনত কমেন্ট কৰিবা অতি সোনকালে আমি লগ পাম আমাৰ নেক্সট এটা ভিডিওত ঠিক আছে থ্যাংক ইউ